ডিগবৈ পৌৰসভাৰ কামক লৈ ব্যৱসায়িক ক্ষোভ লোকসভা নিৰ্বাচনৰ আগত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগবৈ বৰবিলত পথ মেৰামতিৰ কামৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা দোকানৰ আগত নতুনকৈ ঘাইপথটি বহল কৰাৰ বাবে গাঁত খন্দা হৈছিল। অভিযোগ অনুসৰি গাঁত খন্দা ঠাইত পানী জমা হোৱাক লৈ গ্ৰাহকসকলক দোকানলৈ অহা যোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ সম্পূৰ্ণ নোহোৱাকৈয়ে ডিগবৈ পৌৰসভাই আহি দোকানৰ কাষতে লাগি থকা ড্ৰেইনৰ স্লেব উঠাব অহাত ব্যৱসায়ীসকলে ক্ষোভিত হৈ পৰে। যেতিয়ালৈ ঘাইপথৰ কাম সম্পূৰ্ণ নহয় তেতিয়ালৈকে পৌৰসভাক কোনো ধৰণৰ ড্ৰেইনৰ কাম কৰিব দিয়া নহ'ব বুলি দাবী জনাইছে ব্যৱসায়ীসকলে। এইটোৱে ক'ব বিচাৰিছোঁ যে 1.5 মাহ 2 মাহ ধৰি আমি যিহেতু কোনো কাম বন নোহোৱা হৈছে, আমি কেনেকৈ খাম কেনেকৈ চলিম চবৰ চিন্তা হৈ গৈছে। ঘৰৰ পৰিবাৰ চলাবলৈ আমাৰ চিন্তা হৈ গৈছে, আমি কেনেকৈ হেৰি কৰিম। এই যিহেতু প্ৰশাসনে এইটো প্ৰথমে স্লেবটো বহাই ৰাস্তাটো প্ৰথমে ঠিক কৰি তাৰপাছত নলাৰ কামটো ষ্টাৰ্ট দিয়া হ'লে চবৰ কাৰণে ভাল হ'লহেঁতেন। আমাৰ যিটো বৰবিল বাছ ষ্টেণ্ড আছে, সেই বাছ ষ্টেণ্ডৰ অপজিটত আপোনাৰ পৌৰসভাৰ ফালৰ পৰা ব্লক বহাবলৈ সিদ্ধান্ত লোৱা হৈছিলে। যিহেতু ইলেকশ্যনৰ আগতে গোটেই ৰাস্তাৰ কাষতে আপোনাৰ JCB লগাই খান্দি দিয়া হ'ল ব্লক বহাম বুলি, কিন্তু এতিয়া আজি এমাহ পাৰ হ'ল কোনো এটা কাম ইয়াত হোৱা নাই। গোটেই ৰাস্তাখিনি বোকা হৈ আছে আৰু যিহেতু এইটো কাৰণে আমাৰ গোটেই লাইনতে দোকান আছে, গেৰেজ আছে, তো কাষ্টমাৰ আহিব নোৱাৰা অৱস্থা হৈছে। আকৌ আজি কি হৈছে, পৌৰসভা ফালৰ পৰা আজি আকৌ ড্ৰেইন আছে, সেই ড্ৰেইনৰ গোটেই স্লেব উঠাবলৈ পঠিয়াইছে। ইয়াত মানে ড্ৰেইনৰ ৰিপেয়াৰিং হ'ব নে কি হ'ব নাজানো। আমি এইটো অবজেকশ্যন কৰিব যোৱা নাই, কাম হৈছে ভাল কথা, নলা চাফা হওক, জাবৰ জমা হৈ আছে, ডুম লাগি আছে আৰু এইবিলাক খুটি মাৰিও ৰখা আছে। এইটো আজি ইমান বছৰে আজিলৈকে কোনো এজন চেয়াৰমেনে হ'ল বা কংগ্ৰেছৰ দিনৰ পৰা বা এতিয়া বিজেপি চৰকাৰ আছে, কাৰো এটা সাহস হোৱা নাই এই খুঁটিকেইটা উঠাবলৈ। ডিগবৈৰ পৰা হীৰেন্দ্ৰ ৰাজবংশীৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।